মই কৈছোঁ দলক যে মই যদি খেলিব লাগে নগাঁৱৰ পৰাই খেলিম আৰু দলে নিশ্চয় এইটো বিবেচনা কৰিব কাৰণ আমিতো আৰু সোণৰ চামুচ মুখত দি পেলাই জন্ম হোৱা নাই আমাৰ গতিকে দলে নিশ্চয় নিৰপেক্ষভাৱে গোটেই কথাবিলাক বিবেচনা কৰিব নাই মই বিচৰা নাই সেইটো কথা বেলেগ কথা গৌৰৱে 3টা সমষ্টিত দৰখাস্ত দিছিলে মই নগাঁৱতে দিছোঁ কাৰণ মই নগাঁৱৰ চিটিং MP সেইটোৱে নগাঁৱতহে প্ৰাৰ্থিত্ব বিচাৰিছিল এতিয়া কিয় সলনি কৰিব খোজে সেই কথা তেখেতে ক'ব পাৰিব মই জনাত নগাঁৱতহে প্ৰাৰ্থিত্ব বিচাৰিছিলে কিন্তু এটাই আশা কৰিম যে নেতৃত্বই সকলোকে বান্ধি ৰখাৰ প্ৰয়াস কৰিব লাগে আমাৰ সভাপতি আৰু আমাৰ ইনচাৰ্জ দুইজনে এই সময়ত এফৰ্ট দিব লাগে প্ৰচেষ্টা চলাব লাগে যাতে আৰু এজনৰ ব্যক্তি কাৰণ দলৰ পৰা পৰুৱা এটা গ'লে দলৰ ক্ষতি হয় গতিকে সকলোকে বান্ধি ৰখাৰ কাৰণে প্ৰচেষ্টা চলাব লাগে ইনচাৰ্জ ডাঙৰীয়াও আৰু বেছিকৈ কষ্ট কৰিব লাগে আৰু সভাপতি ডাঙৰীয়াও কষ্ট কৰিব লাগে মানুহ খেদি কেতিয়াও দলৰ শক্তি বৃদ্ধি নহয় দল শক্তিশালী হ'ব যেতিয়া সকলোকে বান্ধি ৰাখিব পৰা যায়